মই কি হয় মই ৰাইজৰ হৈ মাত মাতিম। আমাৰ অসমৰ ৰাইজৰ যি আশা আকাংক্ষা আছে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিখিনি মই ক'ব পাৰোঁ সদনৰ ভিতৰে বাহিৰে মই যিমান পাৰোঁ মই চেষ্টা কৰিম আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। নাই মই প্ৰথমবাৰ MLA হৈছোঁ। মই প্ৰথমবাৰ MLA মই জানিবলৈ আছোঁ। বিজেপিয়ে কি কৈছে এইটো আমাৰ লুক আউট নহয়, কিন্তু মই প্ৰথমবাৰ MLA হৈছোঁ আৰু প্ৰথমবাৰতে ইমান তেখেতে এজন জ্যেষ্ঠ নাই হ'ব পাৰে। এইটো আমি দলৰ সিদ্ধান্তটোক মই সন্মান জনাইছোঁ আৰু বিজেপিয়েতো ক'বই। বিজেপিয়ে মোক দিলে ক'ব তোমালোকক কিয় নিদিলে, তেখেতক দিছে কাৰণে তোমাক কিয় নিদিলে, সেইটো তেখেতৰ নেগেটিভ, সেইটোত যাব নালাগে। আমি দলৰ সিদ্ধান্তটোৱে চূড়ান্ত সিদ্ধান্ত আৰু আমি দলৰ যি দায়িত্ব দিছে নিষ্ঠাৰে পালন কৰিম। মই কি হয়